মৰুৱাত বিশিষ্ট চিকিৎসক মধুৰাম বৈশ্যক ৰাজহুৱা সম্বৰ্ধনা। চিকিৎসা বৃত্তিত জড়িত হৈ নিষ্ঠা আৰু সততাৰে নিজৰ কৰ্তব্য সমাপন কৰি চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা বিশিষ্ট চিকিৎসক ডাক্তৰ মধুৰাম বৈশ্যক আজি আনুষ্ঠানিকভাৱে সম্ভাষণ জনালে মৰুৱাৰ ৰাইজকে ধৰি নলবাৰীৰ বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে। শংকৰদেৱ নামঘৰ পৰিচালনাৰ গাঁও উন্নয়ন সমিতি মৰুৱাৰ উদ্যোগত আয়োজিত ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানটোত বিশিষ্ট চিকিৎসকগৰাকীৰ সুদীৰ্ঘ বছৰীয়া কৰ্মজীৱনৰ শলাগ লৈ বিভিন্নজন বক্তাই 1987 চনৰ পৰা ডক্টৰ মধুৰাম বৈশ্য ছাৰে জিলাখনৰ বিভিন্ন ঠাইত তেখেতে কৰ্মজীৱন কৰি আজি তেখেতে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিলে। আজি সেই উপলক্ষে গাঁওবাসীৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ইয়াতে তেখেতক আজি আন্তৰিকতাৰে শুভেচ্ছা জনাইছে, সম্বৰ্ধনা জনাইছে। চাকৰি জীৱনত কোনোদিনে কৰ্তব্যৰ ক্ষেত্ৰত ফাঁকি নিদিয়াকৈ নিজৰ কৰ্তব্য সুচাৰুৰূপে সম্পাদন কৰাৰ লগতে কৰ্তব্যৰ বাহিৰে দৰিদ্ৰ নেকিয়ান মানুহক সহায়ৰ হাত আগবঢ়াই আহিছিল তেওঁ। ডক্টৰ মধুৰাম বৈশ্য এজন সুচিকিৎসক হোৱাৰ উপৰি এজন ভাল সমাজকৰ্মী। কৰ্মজীৱনৰ লগতে সমান্তৰালভাৱে তেওঁ সমাজসেৱাৰ কামতো মানে জড়িত হৈ আছিলে আৰু এই অঞ্চলৰে বিশিষ্ট ব্যক্তিসকল বুলিয়েই নহয় মানে ধনী দুখীয়া সকলোৰে তেওঁ বন্ধু আৰু সেইবাবে আজি আটাই ইয়াতে শুভেচ্ছা জনাবলৈ আহিছে। বিশিষ্ট চিকিৎসকগৰাকীয়ে চৰকাৰী চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও মানুহৰ মাজতে থাকি কাম কৰি যাব বুলি উদ্দোহাৰে। তেখেতে চহৰৰ লাখবিলাক জীৱন যাপন নকৰি আমাৰ গাঁৱতে থাকি গাঁৱৰ যি দুখীয়া নিচলা চহা কৃষক ৰাইজ আছে এইসকলৰ চিকিৎসা হোৱাৰ কাৰণে যি তেখেতে মনত দৃঢ়তা লৈ চিকিৎসা সেৱা আগবঢ়াইছে তাৰ কাৰণে আমাৰ নলবাৰী জিলাৰ প্ৰায় অঞ্চলৰ ৰাইজ উপকৃত হৈ আছে। আজিৰ এই ৰাজহুৱা সম্বৰ্ধনা গ্ৰহণ কৰি আৱেগিক হৈ পৰা চিকিৎসকগৰাকীয়ে সদায় মানুহৰ মাজতে থাকি যোৱাৰ কথা ব্যক্ত কৰে। আমাৰ মাননীয় ডক্টৰ মধুৰাম বৈশ্যই আজি 28 তাৰিখে অৱসৰ গ্ৰহণ কৰিলে আৰু এই অৱসৰৰ গ্ৰহণ কৰাৰ দিনটোতে আমাৰ মৰুৱা শংকৰদেৱ নামঘৰ সমিতিয়ে ৰাজহুৱাভাৱে তেখেতক আমি সম্বৰ্ধনা জনালোঁ আৰু সম্বৰ্ধনা অনুষ্ঠানৰ সভাপতিত্ব কৰিলে আমাৰ নামঘৰ সমিতিৰ সন্মানীয় সভাপতি বিনোদ বড়ো।